অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা বিদ্যালয়সমূহৰ গুণোৎসৱ পুনৰ আৰম্ভ হৈছে। গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ সকলো ধৰণৰ উত্তৰণৰ ক্ষেত্ৰত কেনেবিলাক চৰ্ত তেখেতসকলে পূৰণ কৰিব পাৰিছে আৰু কোন কোন ক্ষেত্ৰত তেখেতসকলৰ ভৱিষ্যতে চৰকাৰে সহায় কৰিব লগা আছে, ছাত্ৰ ছাত্ৰীৰ পাৰফৰ্মেঞ্চকে ধৰি সকলো বিষয় এটা পৰ্যালোচনা হৈছে আৰু পৰ্যালোচনাৰ এটা ৰিপৰ্ট ইয়াৰ পৰা দাখিল কৰিব। তাৰ কাৰণে এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী নহয়, বেলেগ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু চৰকাৰী এক্সটাৰ্নেল হিচাপে ইয়াত দুজন বিশেষ বিষয়া উপস্থিত আছে আৰু তাৰ জৰিয়তে এই যিটো ইভালুৱেশ্যন হৈ আছে তাৰ দ্বাৰা আমি বিদ্যালয়সমূহক ভৱিষ্যতে আগুৱাই নিয়াত কিছু যত্নপৰ হ'ব পাৰিম। আৰু গুণোৎসৱৰ জৰিয়তে আমি দেখিছোঁ যে ইতিমধ্যে বহুত বিদ্যালয়ত বহুখিনি কথা আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। অধ্যক্ষ প্ৰমুখ্যে সন্মানীয় শিক্ষাগুৰুসকল আৰু আজি গুণোৎসৱ উদ্দেশ্যে নতুন বৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। সকলোৰে 2024 এটা ভাল দিন হওক। ইতিমধ্যে বিদ্যালয়ত আজি ৰাতিপুৱাৰ পৰা যথেষ্টখিনি ইয়াৰ গুণোৎসৱৰ যিখিনি নিয়ম নীতি অনুসৰি ইয়াত বিশ্লেষণ কৰিব লাগে। যিটো পৰীক্ষা বুলিয়ে কৈছোঁ, যাত যি তেওঁলোকক নিজক নিজে মানে টেষ্ট কৰিছে আৰু কৰি তাৰ যিখিনি ফলাফল সেই ফলাফলখিনিও আমি দিছোঁ আমাৰ পৰিচালনা সমিতিকো, যে হেল্থ এণ্ড হাইজিনৰ বিষয়ে আমি ডাক্তৰ প্ৰথম ক্লাছ কৰিবলৈ তেওঁলোকে হেল্থ এণ্ড হাইজিনৰ সেইটো ঠিক কৰি দিব। সপ্তাহত এটা কৰে নে কিমান দিনৰ ভিতৰত এটা কৰে, এটা ক্লাছ উলিয়াই দিব চবৰে কাৰণে। নিজৰ স্বাস্থ্যৰ বিষয়ে যাতে প্ৰত্যেকেই আগতীয়াভাৱে সচেতন হ'ব পাৰে, নিজৰ শাৰীৰিক বিষয়বিলাক যাতে নিজেই জানিব পাৰে, সেইধৰণে আমি প্ৰত্যেককে শিক্ষিত কৰি তুলিব লাগিব। আৰু জখলাবন্ধা হায়াৰ ছেকেণ্ডেৰীত এইটো এটা নতুন ক্লাছ ইতিমধ্যে আমি আৰম্ভ কৰিম। ইয়াত স্কুলে যেনেকৈ ৰুটিন বনায় তেনেকৈ আমি পঢ়াবৰ কাৰণে ইয়ালৈ ডাক্তৰ পঠাই দিম। হেল্থ এণ্ড হাইজিন ইয়াত পঢ়াব আৰু তোমালোকে সেইমতে নোট কৰি ল'বা। এখন কিতাপ ইতিমধ্যে প্ৰস্তুত কৰাইছোঁ মই ইউনিভাৰ্চিটিৰ দ্বাৰা, সেইখন ইতিমধ্যে পাব্লিছ হোৱা নাই, মানে স্কুলৰ কাৰণে, স্কুলৰ হেল্থ এণ্ড হাইজিনৰ কাৰণে। সেইটো পৰৱৰ্তী সময়ত আমি আগবঢ়াম। গতিকে মই তোমালোকক প্ৰত্যেককে নতুন বছৰৰ পুনৰ শুভেচ্ছা জনাই ভৱিষ্যত খুব ভাল আশা কৰি মোৰ বক্তব্য সামৰিছোঁ।